মাত্ৰ 15-16 দিন হৈছে ৰোৱাৰ পৰা। চাওক ব্ৰইলাৰ গুৰৰ কামাল, ব্ৰইলাৰ লিটাৰৰ কামাল, মানে ব্ৰইলাৰ যিটো আমি ফলীয়া তলত পাৰোঁ য'ত গুৰবিলাক পৰে সেইখিনি কামাল। চাওক ব্ৰইলাৰ সাৰ। বহুতে কয় ব্ৰইলাৰ গু একদম মাটি বেয়া কৰি দিব, কিবা কৰে, সেইটো একো নহয়। চাওক মই আজিৰ পৰা যেতিয়াৰ পৰা মই ব্ৰইলাৰ ফাৰ্ম কৰি আছোঁ তেতিয়াৰ পৰাই মই ব্ৰইলাৰ গু দি আছোঁ। আগতে নকৰোঁতেও মই বেলেগৰ পৰা কিনি আনি দিওঁ। ভাল বেনিফিট পাই আছোঁ। মাটিটো বেয়া নহয়, 1 নম্বৰ কথা মাটিটো বেয়া নহয়। আমি যদি ইউৰিয়া দি খেতি কৰোঁ মাটিটো বহুত বেয়া কৰি দিয়ে। নেক্সট বছৰ আপোনাৰ খুব কম ভাল, মানে ধান খেতিটো ভাল নহয়, মানে 3 গুণ বেছি আমি ইউৰিয়া ছিটিয়াবলগীয়া হয়। কিন্তু ব্ৰইলাৰ গুৰ আমি এবছৰ দিলে 2 বছৰলৈ নিদিলেও হয়। আকৌ 3 নম্বৰ বছৰ অলপ ছটিয়াই দিলেই হৈ যায়। দেখিছেনে কেনেকুৱা হৈছে খেতিটো? এনেকৈ যদি গৈ থাকে, এনেকুৱা যদি হৈ থাকে, মানে পানীও যদি ভালকৈ থাকে, এইডোখৰ বৰ বেছি দ জেগা নহয় কিন্তু দেই, বামেই হয়। মানে আলি বান্ধি দিয়াৰ কাৰণে মানে মাজে মাজে এতিয়া সৰুকৈ আলি দিয়াৰ কাৰণে এতিয়া পানীটো আছে। কিন্তু আপোনাৰ যদি ভাল হৈ থাকে, এনেকৈ যদি পানী চানী থাকে, তেতিয়াহ'লে খুব ভাল হ'ব যেন আশা কৰিছোঁ। এইডোখৰ এইবাৰ প্ৰথম কৰিছোঁ, মানে এইডোখৰ এইবছৰ লোৱা মানে মাটি। আপোনালোকক দেখাইছিলোঁ আগতে মই যে ফাৰ্ম কৰিম কিবা কৰিম বুলি, সেইডোখৰ মাটিৰে। তো যোৱাবাৰ বেছি ভেটি তোলা নহ'ল, সেইডোখৰ অলপ ভেটি তোলা হৈছিলে, বাম কৰা হৈছিলে। তাতে এতিয়া দাংবডিৰ কাৰণে খুলি মাৰি আছোঁ, দাংবডি গুটি দিবৰ কাৰণে ঠিক কৰি আছোঁ। তো বাকীডোখৰ যিখিনি বাচিছিলে সেইখিনি গোটেইখিনি আমি ধান খেতি লগালোঁ। চাওক আৰু দিছোঁ ব্ৰইলাৰ গুৰ। তো এনেকৈ যদি গৈ থাকে, হৈ থাকে, ভাল ধান প্ৰডাকশ্যন পাম বুলি মই আশা কৰিছোঁ। আৰু যেতিয়ালৈকে ব্ৰইলাৰ ফাৰ্ম কৰি থাকোঁ দি থাকিম ব্ৰইলাৰ গুৰ। আৰু যদি এভেইলেবল থাকে আমাৰ ওচৰে পাঁজৰে, মই যদি ব্ৰইলাৰ কেতিয়াবা এৰিও দিওঁ ফাৰ্ম কৰিবলৈ, যদি ওচৰে পাঁজৰে পাওঁ তেতিয়াহ'লে মই নিশ্চয় আনি দিম। মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মানে কোনো ধৰণৰ মাটি বেয়া নহয় ব্ৰইলাৰ গুৰ দিলে, বৰঞ্চ মাটিৰ উৰ্বৰা শক্তিটো বাঢ়েহে।